দলগাঁও ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত দালালক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। দলগাঁও ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত মাটিৰ কাম কৰা দালালক প্ৰহাৰ কৰিলে দুই যুৱকে। লোহাৰ ৰড আৰু গুছিয়াই প্ৰহাৰ কৰিলে দালালক। জানিব পৰা মতে বহুদিন আগতে মাটি কাম কৰি দিয়াৰ বাবদ আবুল কাছেমে 4 লাখ টকা লৈছিল এজন ব্যক্তিৰ পৰা। মাটিৰ কাম কৰি নিদিয়াৰ বাবে আবুল কাছেম নামৰ ব্যক্তিগৰাকীক আজি দলগাঁও ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ চৌহদত লোহাৰ ৰড গুছা আদি মাৰি প্ৰহাৰ কৰে। ঘটনাৰ খবৰ পাই দলগাঁও আৰক্ষী থানাৰ বৃহৎ দল ঘটনাস্থলীত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। লগতে আবুল কাছেম নামৰ ব্যক্তিগৰাকীক আটক কৰি থানালৈ লৈ যায়। ইফালে উক্ত ঘটনাক কেন্দ্ৰ কৰি দলগাঁও আৰক্ষী থানাৰ চৌহদত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰে। আজি মই অফিসত বহি আছো, অফিসত থিয় হৈ আছো, মই বেলেগ কোনো কামত অহা নাই। হ্যাঁ, ইয়াৰ পৰা মই কোনো ধৰণৰ পইচা পাতি লোৱা নাই। এওঁহে কৈ আছে 4 লাখ টকা মই লৈছোঁ। হা, মই যাৰ পৰা টকা 4 লাখ লৈছিলোঁ, মই ধাৰত লৈছিলোঁ, টকা দিব নোৱাৰাত মই মোৰ নিজৰ দোকান ঘৰৰ মাটি মই এগ্ৰিমেণ্ট কৰি মই লিখি দিছোঁ। হা, যাৰ পৰা মই টকা লৈছিলোঁ, পিছত মঙলদৈ কোৰ্টত যায় যাৰ পৰা মই পইচা লৈছিলোঁ, পইচাটো আব্দুল হামিদৰ পৰা লৈছিলোঁ। মোৰ নাম আবুল কাছেম। হা, কিয় তাৰমানে কি নাই, মই দালালি নকৰোঁ। সিহঁতে আহি তাৰমানে মোৰ ৰুমটো যে ইহঁতক ভাড়া দিছোঁ, সেই ৰুমত তাৰমানে কিছুমান মাল মই অলপ থৈ দিছোঁ। সিহঁতক এগ্ৰিমেণ্ট কৰি দিয়া হৈছে, কোৰ্ট এগ্ৰিমেণ্ট আছে। 4 লাখ টকাৰ বাবদে এগ্ৰিমেণ্ট কৰি দিয়া হৈছে। যেতিয়ালৈকে টকা ঘূৰাই দিম তেতিয়া মোৰ এই ৰুমটো মই এৰি দিম। হা, আচ্ছা, সিহঁতক ৰুম মই দিছোঁ, দিয়া সত্ত্বেও সিহঁতক মই চমজাইও দিছোঁ ৰুমটো সিহঁতে দোকান কৰিব নে কি কৰিব। আচ্ছা, মইতো কোৱা নাই যে মই ৰুম নিদিওঁ। হা, আৰু মই ভাড়াও দিয়া নাই ৰুম, মোৰ ৰুম খালী আছে। মই ৰুমটো কৈছোঁ যে আপোনালোকে ৰুম লওক। তাৰমানে মোৰ ঘৰৰ লগত দোকান বনাই আছে, সিহঁতে তাৰমানে কিবা মাল বনাই আছে, সিহঁতে মালটো থৈ দিছে। আচ্ছা, থোৱাৰ পিছত মই সিহঁতক সমজাই দিয়া সত্ত্বেও মই কৈছোঁ আপোনালোকে দোকান কৰক, মোৰ এগ্ৰিমেণ্ট আছেতো, এগ্ৰিমেণ্ট চাব পাৰে। মই যদি মিছা কথা কৈছোঁ